Hello everyone, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অসম জ্ঞান সৌৰভৰ আন এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টোত আমি আলোচনা কৰিম মাছৰ বৈজ্ঞানিক নাম সাইন্টিফিক নেমস অফ ফিশেছ। গতিকে আহকচোন আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সো আজিৰ প্ৰথমটো মাছ দিয়ে আছে আমাৰ মেকুৰী মাছ, যাক কোৱা হয় লোকেল ভাষাত গৰুৱা মাছ। ইয়াৰ বৈজ্ঞানিক নামটো হ'ল বাগাৰিয়াছ। সো ইয়াৰ পিছৰ মাছটো আমাৰ আছে আৰি মাছ, আমাৰ লোকেল ভাষাত কয় আৰি মাছ, অৰ্থাৎ কেটফিছৰ এটা প্ৰকাৰ হয় মেকুৰী মাছৰ। ইয়াৰ বৈজ্ঞানিক নামটো হ'ল মিষ্টাছ সিংঘালা। এইবিলাক মাছৰ মুখখনত কিছুমান দাঢ়ি সদৃশ থাকে, মেকুৰীৰ নোম সদৃশ কিছুমান এণ্টিনিলি থাকে, সেই কাৰণে ইয়াক কোৱা হয় মেকুৰী মাছ বুলি। নেক্সট মাছটো হ'ল আমাৰ মাগুৰ মাছ। মাগুৰ মাছৰ বৈজ্ঞানিক নাম হ'ল প্লেৰিয়াছ মাগুৰ। ইয়াৰ পিছৰ কেটফিছটো হ'ল আমাৰ শিঙি মাছ। শিঙি মাছৰ বৈজ্ঞানিক নাম হ'ল হেটেৰ'নিয়প্টিছ ফচিলছ। ইয়াৰ পিছৰ মাছটো হ'ল সাগৰীয়া মেকুৰী মাছ। ইয়াৰ সাইন্টিফিক নেম হ'ল টেকিচিউৰাছ চনা। নেক্সট মাছটো হ'ল আমাৰ তৈল চাৰ্ডিন। ইয়াৰ বৈজ্ঞানিক নামটো হ'ল চাৰ্ডিনেলা লংগিচেপছ। নেক্সট মাছটো হ'ল কমন চাৰ্ডিন। কমন চাৰ্ডিনৰ বৈজ্ঞানিক নাম হ'ল চাৰ্ডিনেলা থিমব্ৰিয়েটা। নেক্সট মাছটো হ'ল ৰামধেনু চাৰ্ডিন। ৰামধেনু চাৰ্ডিনৰ বৈজ্ঞানিক নাম হ'ল ডুচুমিয়েৰা ইকুটা। নেক্সট মাছটো হ'ল এনকভি। এই মাছবিধৰ বৈজ্ঞানিক নামটো হ'ল কয়লিয়া ডুচুমিয়েৰি। এই মাছটোৰ ফিচাটো সৰু হয়, ফিচাখিনি চাব পাৰে সৰু, মুখখন ডাঙৰ। ইয়াৰ পিছৰ নেক্সট মাছটো হ'ল এনকভি। ইয়াৰ বৈজ্ঞানিক নামটো হ'ল থ্ৰিচকলছ মিষ্টেক্স। ইয়াৰ পিছৰ মাছটো হ'ল দুগ্ধমৎস্য। ইয়াৰ বৈজ্ঞানিক নামটো হ'ল চেনছ। নেক্সট মাছটো হ'ল চিতল মাছ। চিতল মাছৰ বৈজ্ঞানিক নামটো হ'ল নটপটেৰাছ চিতলা। ইয়াৰ পিছৰ মাছটো হ'ল মুম্বাই হাঁহ, হাৰ্পডন নেহেৰিয়ছ। নেক্সট মাছটো হ'ল শৈলপাৰ্চ এপিনিফেলাছ ডিয়াকান্থাছ। নেক্সট মাছটো হ'ল বালি বগা কৰা লেডিজ ফিংগাৰ, অৰ্থাৎ বালিৰ মাজত সোমাই যায়, বালিত উৰুৱাই দিয়ে সাগৰত। চ' এই মাছটোৰ বৈজ্ঞানিক নাম হ'ল চিল্লাগো চিহামা। নেক্সট মাছটো হ'ল কলা পামফ্ৰেট ফৰ্মিঅ' নিগাৰ। ইয়াৰ পিছৰ মাছটো হ'ল মোচেছ পাৰ্চ লুটিয়ানাছ জহ্নু। নেক্সট মাছটো হ'ল ভাৰতীয় চালমন মাছ, চেলমন ফিছ। এই মাছটোৰ বজাৰৰ মাৰ্কেট ভেলু বহুত আমাৰ জেনেৰেল মাছতকৈ বেছি হয়। চ' এই মাছবিধৰ বৈজ্ঞানিক নামটো হ'ল এলিওথেৰনেমা টেট্ৰাডেক্টিলাছ। ইয়াৰ পিছৰ নেক্সট মাছটো হ'ল মুকুতা দাগ এট্ৰ'প্লাছ চুৰাটেনচিছ। ইয়াৰ পিছৰ মাছটো হ'ল ভাৰতীয় মেকেৰেল ৰাষ্ট্ৰেলিগাৰ কানাগুৰুতা। ইয়াৰ পিছৰ মাছটো হ'ল ফিতা মাছ। ইয়াৰ বৈজ্ঞানিক নাম হ'ল ত্ৰিচিউৰাছ চাভালা। ইয়াৰ ফিতাৰ নিচিনা ফিচা আছে, সেইকাৰণে ফিতা মাছ বুলি কয়। ইয়াৰ পিছৰ মাছটো হ'ল শিৰ মাছ। ইয়াৰ বৈজ্ঞানিক নামটো হ'ল স্কমবেৰমছ কমৰচন। আৰু এইটো শিৰ মাছ, হয়তো এটা ফিমেল এটা মেল এনেকুৱা হ'ব পাৰে, স্কমবেৰমৰাছ গুড।
গুট্টাটাছ। ইয়াৰ পিছৰ মাছটো হ'ল শল মাছ চাইনোগ্লছাছ চেমিফাস্কাটাছ। ইয়াৰ পিছৰ মাছটো হ'ল অৰ্ধ ঠোঁট থকা মাছ, দীঘল ঠোঁট আছে এইটোৰ, হেমিৰামফাছ জৰ্জি। ইয়াৰ পিছৰ নেক্সট মাছটো হ'ল শ্যামদেশীয় যোদ্ধা, এটা জনপ্ৰিয় একুৰিয়াম মাছ, বেটা পাগনেক্স। ইয়াৰ নেক্সট মাছটো হ'ল শাল মাছ, সাপমূৰীয়া শাল মাছ। ইয়াৰ বৈজ্ঞানিক নামটো হ'ল চান্না মেকাৰিয়াছ মাৰুলিয়াছ। ইয়াৰ পিছৰ নেক্সট মাছটো হ'ল ইলিছ মাছ। ইয়াৰ বৈজ্ঞানিক নাম হ'ল হিলচা ইলিছা। এইটো হ'ল সৰু পোৱালি অৱস্থাত আৰু এইটো ডাঙৰ হোৱাৰ পিছত, প্ৰাপ্তবয়স্ক হোৱাৰ পিছত। তাৰে পিছৰ মাছটো হ'ল ইল মাছ, ফুটুকি ইল, যিটো মাছৰ পৰা কিছুমান বৈদ্যুতিক কাৰেণ্ট ওলায় আৰু খালী হাতেৰে এইটো মাছক ধৰিব নোৱাৰি। এইটো মাছৰ বৈজ্ঞানিক নামটো হ'ল মুৰেনা পাংটাটা। নেক্সট মাছটো হ'ল কুকুৰ মাছ, চিলোছ কাইলিয়াম গ্ৰিচিয়াম। নেক্সট মাছটো হ'ল বাঘ হাংগাৰ, অৰ্থাৎ এই মাছটোক কয় টাইগাৰ চাৰ্ক বুলিও কয়। নেক্সট মাছ সাগৰৰ মাছ এইকেইটা। নেক্সট মাছটো হ'ল তিমি হাংগাৰ, তিমি মাছ, ৰাইন'কডিন টাইপাছ। ইয়াৰ পিছৰ মাছটো হ'ল কৰট মাছ। কৰট মাছৰ বৈজ্ঞানিক নাম হ'ল প্ৰিষ্টিছ মিক্ৰডন। ইয়াৰ ঠোঁটটো দেখিবলৈ ঘঁৰিয়ালৰ নিচিনা। ইয়াৰ পিছৰ মাছটো হ'ল গিটাৰ ৰেইফিছৰ এইকেইটা প্ৰজাতি, ৰাইনোবাটছ গ্ৰেনুলেটাছ। তাৰে পিছৰ মাছটো হ'ল ভাৰতীয় কাৰ্প ৰৌ মাছ, যাৰ বৈজ্ঞানিক নাম লেবিঅ'ৰোহিতা। ইয়াৰ পিছৰ মাছটো হ'ল ভাৰতীয় নীলা হাংগাৰ, নীলা তিমি চাৰ্কৰ এটা প্ৰজাতি, এইটো ব্লু চাৰ্ক। ইয়াৰ মুখখন দেখা পাইছে আপোনালোকে, চাৰ্কৰ নিচিনা। ভাৰতীয় নীলা হাংগাৰ ফিছ এইটো। তাৰে পিছৰ মাছটো হ'ল আমাৰ পৰিচিত মাছ, ভকুৱা মাছ বুলি কওঁ বা মাহু মাছ। ইয়াৰ বৈজ্ঞানিক নাম হ'ল কাটলা। ইয়াৰ পিছৰ নেক্সট মাছটো হ'ল মহাশিৰ, ইয়াৰ বৈজ্ঞানিক নাম হ'ল তৰ্তৰ। তাৰে পিছৰ মাছটো হ'ল অলৱন জলৰ মেকুৰী মাছ, বৰালি মাছ। ইয়াৰ বৈজ্ঞানিক নামটো হ'ল ৱাল্লাগো আট্টু, বৰালি মাছৰ বৈজ্ঞানিক নাম। নেক্সট মাছটো হ'ল লেটিমেৰিয়া চিলাকান্ধ মাছ। তাৰে পিছৰ মাছটো হ'ল ৰূপালী দণ্ড, ইয়াৰ বৈজ্ঞানিক নামটো হ'ল চিৰ'চেন্ট্ৰাছ ডৰাব। তাৰে পিছৰ মাছটো হ'ল সাগৰীয় পাৰ্চ, ভেটকি মাছ বুলি কয়, আমাৰ ফালে কয় ফেহেৰী মাছ বুলিও কয়। আৰু এই মাছটোৰ বৈজ্ঞানিক নাম হ'ল লেপটাছ কেলকেৰিফাৰ। তাৰে পিছৰ মাছটো হ'ল বগা মাছ, এইটো মাছৰ বৈজ্ঞানিক নাম হ'ল লেক্টেৰিয়াছ মাছ, বৈজ্ঞানিক নাম হ'ল লেক্টেৰিয়াছ। তাৰে পিছৰ মাছটো হ'ল ইহুদী মাছ, ইয়াৰ বৈজ্ঞানিক নামটো হ'ল জহনিয়াছ ডুচুমিয়েৰি। তাৰে পিছৰ মাছটো হ'ল টিলাপিয়া মাছ, ইয়াৰ বৈজ্ঞানিক নাম হ'ল টিলাপিয়া মছাম্বিকা। তাৰে পিছৰ মাছটো হ'ল উৰণীয়া মাছ, যাক ফ্লাইং ফিছ বুলিও কয়, ইয়াৰ বৈজ্ঞানিক নামটো হ'ল চাইপচিলাৰাছ
পিওচিলোপটেৰাছ। তাৰে পিছৰ মাছটো হ'ল হাংগাৰ ফিছ। এই মাছটোৰ বৈজ্ঞানিক নাম হ'ল কাৰ্কাৰিনাছ গেংগাটিকাছ। ডলফিনৰ প্ৰজাতি বা শাৰ্কৰ প্ৰজাতি এইটো এটা। তাৰে পিছৰ মাছটো হ'ল হাতীমূৰীয়া হাংগাৰ। এনেকুৱা মাছ আপোনালোকে নিশ্চয় ইউটিউবত দেখা পাইছে। এই মাছটোৰ বৈজ্ঞানিক নাম হ'ল স্পিনা জাইগিয়েনা। তাৰে পিছৰ মাছটো হ'ল ষ্টিংৰে। ইয়াৰ বৈজ্ঞানিক নামটো হ'ল ডেচিয়েটিছ চিফিন। এই মাছটোৰ এডাল ষ্টিং আছে এনেকুৱা দীঘল, সেইকাৰণে ষ্টিংৰে বুলি কয় ইয়াক। নেক্সট মাছটো হ'ল কমন কাৰ্প। আজিৰ শেষ মাছটো হ'ল কমন কাৰ্প। ইয়াৰ বৈজ্ঞানিক নামটো হ'ল চিপ্ৰিনাছ কাৰ্পিঅ'। আজিলৈকে ইমানেই আছিল। গতিকে এই ভিডিঅ'টোৰ কাৰণে মই ক্ৰেডিটটো মৎস্য নামৰ কিতাপখনৰ পৰা লোৱা হৈছে। আৰু গতিকে আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, শ্বেয়াৰ কৰিব। আৰু আগন্তুক ভিডিঅ'বিলাক আপোনালোকে গৈ চাব পাৰে। পৰীক্ষাৰ আগন্তুক চৰকাৰী গভৰ্ণমেণ্ট জবৰ কাৰণে কিছুমান ভাল ভিডিঅ' আৰু মেথছৰ ৰিলেটেড কিছুমান ভিডিঅ' দিয়া হৈছে। আপোনালোকে গৈ সেইবিলাক চাব পাৰে। থেংক ইউ এভৰিৱান।